ফাইনেলি হৈ গ'ল আলহামদুলিল্লাহ ভালে ভালে আজি 17 ৰোজা আলহামদুলিল্লাহ ভালে ভালে কোরআন শরীফ খতম হৈ গ'ল আৰু কাৰ কাৰ কোরআন শরীফ খতম হৈছে আপোনালোকে কমেন্ট কৰি জনাব আৰু কালি অলপ আমাৰ অলপ পঢ়ি দিব আছে আমাৰ অলপমান পঢ়ি দিম তাৰপিছত হৈ যাব আৰু গাইজ এজনী হাউসৱাইফ হয় হাউসৱাইফ বিলাকে বুজি পায় আপোনালোকে কেনেকুৱাকৈ মানে বস্তুবোৰ সব সমাধা কৰি পেলাই এটা ব্লগ বনোৱাটো বহুত কঠিন হৈ পৰে আপোনালোকে জানিবই মানে যিখিনি ব্লগাৰ হয় সেইখিনিয়ে ভালদৰে জানিব আৰু কিমানখিনি মাজতে মই কোরআন শরীফ আল্লাহ দিলে মই ধুনীয়াকৈ বহুত কষ্টৰ মাজেৰে কেতিয়াবা এনেকুৱা হৈ যায় ইফতাৰ কৰি মই ইচ্ছা নাযায় পঢ়িবলৈ নামাজ পঢ়িবলৈ তথাপিও মই কোরআন শরীফখন খতম কৰাৰ কাৰণে মানে বহুত চেষ্টা চলাই থাকোঁ আৰু এইকেইদিনত ভাবিছিলোঁ আৰু এটা খতম দিম কিন্তু নাই নোৱাৰিম চাগে আলহামদুলিল্লাহ যিখিনি পঢ়িছোঁ